নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ তোমালোকে জনাই। যিবোৰে চাইছা মোৰ ভিডিঅ' আগতে গম পাইছে চাগে যে মই এইচএছ ফাইনেল ষ্টুডেণ্টক মানে বহুত টিপছ দিওঁ, লগতে নোটছ শ্বেয়াৰ কৰোঁ। যিবোৰ ইম্পৰ্টেণ্ট নোটছ সেইবোৰ মই শ্বেয়াৰ কৰোঁ আৰু লগতে ডিগ্ৰীৰ ভিডিঅ'ও মই বনাওঁ। কিন্তু যিহেতু আজি মানে এইচএছৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে, যে পৰীক্ষালৈ মাত্ৰ 6 মাহ সময় আছে, তোমালোকে কেনেদৰে পঢ়িবা তাৰ ওপৰত মই কেইটামান আজি টিপছ দিম। সেই টিপছ কেইটা তোমালোকে ফ'ল' কৰিবা, এতিয়া নিশ্চয় উপকৃত হ'বা। আগতেও এইচএছ ফাইনেল ষ্টুডেণ্টবোৰে এই টিপছবোৰ ফ'ল' কৰিছিল আৰু বহুতো মানে ভাল ৰিজাল্ট পাইছে, তেওঁলোকে কমেণ্টত জনাইছে। তোমালোকে চাবা কমেণ্টবোৰ। তো আজি যিবোৰ টিপছ দিম সেইবোৰ পঢ়িলে নিশ্চয় তোমালোকে মানে ভালদৰে পৰীক্ষাত ভাল এটা ফলাফল পাবা আৰু 90%ৰ ওপৰত তোমালোকে নম্বৰ পাবা বুলি মই আশা ৰাখোঁ। গতিকে নিশ্চয় তোমালোকে এই টিপছকেইটা ফ'ল' কৰিবা। আৰু তোমালোকে মানে 6 মাহ সময় আছে তোমালোকৰ হাতত। এই 6 মাহ সময়খিনি যথেষ্টখিনি সময়, তো তোমালোকে কেনেদৰে ইউটিলাইজ কৰিবা। তো প্ৰথমতে তোমালোকে কিছুমান চেপ্টাৰ পঢ়িছা এতিয়া আৰু কিছুমান নোটছো বনাইছা, কিছুমান পঢ়া নাই বা গমো নোপোৱা যে কি আছে চেপ্টাৰটোত। তো তোমালোকে এতিয়া চেপ্টাৰবোৰ ভালদৰে পঢ়া। কলেজলৈ বুলি থৈ নথবা যে কলেজত পঢ়াব বা কিবা কৰিব, তেনেকুৱা নকৰিবা। তোমালোকে এতিয়া পঢ়া সেইখিনি আৰু নোটছখিনি প্ৰিপেয়াৰ কৰা জল্দি। সেই নোটছখিনি প্ৰিপেয়াৰ কৰি তোমালোকে একেলগে পঢ়া ষ্টাৰ্ট কৰিব পাৰিবা। তো এতিয়া প্ৰথমতে গোটেই কিতাপখনৰ নোটছখিনি কমপ্লিট কৰি লোৱা আৰু লগতে যিবোৰ চেপ্টাৰ পঢ়া নাই এতিয়া ভালদৰে চেপ্টাৰবোৰ পঢ়ি লোৱা আৰু তাৰপিছত ভিতৰৰ প্ৰশ্নবোৰ উলিওৱা আৰু সেইবোৰ নোটছ বনোৱা। যিবোৰ নোটছ বনাইছা বা এতিয়া যিবোৰ নোটছ বনাবা, হয়তো তোমালোকে বহুতে নোট ফ'ল' কৰিছা, বজাৰৰ পৰা কিনা নোট ফ'ল' কৰিছা। তো তোমালোকে এটা কাম কৰিবা, যিবোৰৰ প্ৰশ্নত নোট ফ'ল' কৰিছিলা সেইবোৰ তোমালোকে নিজে বনাবা অলপ। আৰু এতিয়া যিবোৰ নতুনকৈ নোটছ বনাবা সেইবোৰো নিজববীয়াকৈ বনাবা, কাৰণ নোটৰ পৰা চাই লিখিলে পৰীক্ষাত মানে নম্বৰ নিদিয়ে। এইটো মই বহুত প্ৰমাণ পাইছোঁ আৰু বহুতে কয়ও এইটো কথা। বহুত ছাৰ বাইদেউসকলে তোমালোকক শিকাই দিব, তোমালোকে নোট ফ'ল' নকৰিবা। কাৰণ নোট ফ'ল' কৰিলে তোমালোকে যিবোৰ ভাষা পোৱা সেইবোৰ মানে পৰীক্ষকে গম পায় আৰু নম্বৰ নিদিয়ে। তো তোমালোকে যিমান পাৰা নিজাকৈ নোট বনাবলৈ চেষ্টা কৰা, কাৰণ নিজাকৈ নোট বনালে তাত বেছিকৈ নম্বৰ পোৱা যায়। কওঁ যে তোমালোকে বহুতে বাহিৰৰ প্ৰশ্নবোৰে চাই যাম বুলি ভাবিছা। কিতাপখনৰ অনুশীলনীত থকা প্ৰশ্নৰ উপৰিও ভিতৰৰ পৰা বহুত প্ৰশ্ন আহে আৰু বেছিকৈ প্ৰশ্ন ভিতৰৰ পৰা আহে। তো যিবোৰ টপিকৰ পৰা আগতে কুৱেশ্যন আহিছিল, তোমালোকৰ হয়তো বহুতৰে কুৱেশ্যন বেংক আছে বা কুৱেশ্যন পেপাৰ আছে, সেইবোৰ চাই তোমালোকে গম পাইছে যে কোনকেইটা টপিকৰ পৰা কুৱেশ্যন আহিছে। তো সেই কুৱেশ্যন মানে যিবোৰ টপিকৰ পৰা আহিছে সেই টপিকবোৰ ভালদৰে পঢ়া। সেই টপিক কেইটা এইবাৰো অহাৰ চান্স থাকে, মানে পৰীক্ষকে বেছিভাগ তেনেকৈ প্ৰশ্ন কাটে যিবোৰ টপিক আগতে আহিছে সেইবোৰৰ পৰাই হয়তো প্ৰশ্ন কাটিব এইবাৰো। গতিকে তোমালোকে সেই টপিকবোৰ ভালদৰে পঢ়ি ল'বা, মানে পুংখানুপুংখভাৱে পঢ়ি ল'বা, তেতিয়া তোমালোকৰ যথেষ্ট সুবিধা হ'ব। তো এতিয়া তোমালোকে নেক্সট ইম্পৰ্টেণ্ট কথাটো যে লিখাত ফ'কাছ কৰা, কিয়নো তোমালোকৰ লিখনিসমূহ ষ্টেণ্ডাৰ্ড হোৱাটো যথেষ্ট মানে উচিত। কিয়নো এতিয়া তোমালোকে এইচএছ লেভেলত পঢ়িছা না কি মেট্ৰিক লেভেলত। তো তোমালোকে এতিয়া লিখনিসমূহ যথেষ্ট ষ্টেণ্ডাৰ্ড কৰিবা, তাৰ ওপৰতে তোমালোকে বেছিকৈ নম্বৰ পাবা। লিখনি যাৰ বেছি ভাল হ'ব তেওঁৱে বেছি নম্বৰ পাব। তো বাক্যসমূহ তোমালোকে ভাল কৰিবা, অলপ মানে ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিবা, লগতে আখৰবোৰো ভাল কৰিবা তোমালোকে, আৰু ডিচিপ্লিন মেইনটেইন কৰিবা এতিয়াৰ পৰাই। তেতিয়াহে পৰীক্ষাত গৈ তোমালোকৰ ভাল হ'ব। এইটো যে তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ মানে প্ৰিভিয়াছ 5 বছৰ আগৰ তোমালোকে কুৱেশ্যন পেপাৰসমূহ জমা কৰা, এতিয়া কালেক্ট কৰি থৈ দিয়া, কিয়নো পিছত লাগিব। এইসমূহ তোমালোকে এনচাৰসমূহ বিচাৰি থৈ দিবা এতিয়াৰ পৰাই, কিয়নো বেছি সময় পিছত মানে নোপোৱা। তো এতিয়াৰ পৰাই সেই কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰি থৈ দিবা আৰু ছল্ভ কৰি পিছত সেইসমূহ প্ৰেক্টিছ কৰিব লাগিব। মানে সেইবোৰ পিছত মই কেনেদৰে প্ৰেক্টিছ কৰিব লাগিব, কেতিয়া প্ৰেক্টিছ কৰিব লাগিব, কিন্তু তোমালোকে এতিয়া সেইসমূহ কালেক্ট কৰি থৈ দিয়া, কাৰণ আৰু সেইসমূহৰ প্ৰশ্ন উত্তৰসমূহ বিচাৰি থৈ দিয়া। তেতিয়া তোমালোকৰ যথেষ্টখিনি সুবিধা হ'ব। তোমালোকে এনেদৰে মানে বহি বনোৱা যে প্ৰিভিয়াছ ইয়েৰৰ 2015 এখন পেপাৰ, 2016 এখন পেপাৰ, এনেদৰে তোমালোকে মানে প্ৰতিখন ছাবজেক্টৰে যি ছাবজেক্ট লৈছা তোমালোকে সেইসমূহ তোমালোকে কালেক্ট কৰি থৈ দিয়া আৰু কুৱেশ্যন এনচাৰসমূহ বিচাৰি উলিয়াই থৈ দিয়া। তেতিয়া তোমালোকৰ যথেষ্টখিনি সুবিধা হ'ব। যিটো 6 মাহ আছে এই 6 মাহক তোমালোকে ডিভাইড কৰি লোৱা, মানে তোমালোকৰ ছাবজেক্ট হয়তো 6খন। তো কোনোখন ছাবজেক্টতে 4th ছাবজেক্ট বুলি এতিয়া ভাবি নল'বা। মই আগতেও কৈছোঁ তোমালোকে মানে 6খন ছাবজেক্ট সমানে পঢ়ি যাই থাকিবা, কিয়নো যদি তোমালোকে 4th ছাবজেক্ট বুলি ধৰি লোৱা তেতিয়া সেইখন কেতিয়াবা সহজ আহি যায় আৰু বেলেগ টান আহি যায়, তেতিয়া তোমালোকৰ বহুত প্ৰব্লেম হ'ব। তো এতিয়াৰ পৰা তোমালোকে গোটেইকেইখন ভালদৰে সমানে পঢ়ি যোৱা, সমানে আগবঢ়াই নিয়া, তেতিয়া তোমালোকৰ একদম মানে অসুবিধা নহয়। আৰু মই কৈছোঁ যে 6 মাহক তোমালোকে 6টা ভাগত ভাগ কৰি লোৱা, 6খন ছাবজেক্টক লৈ, যে এই মাহত এইখন ভালদৰে ৰিভাইজ হ'ব, এনেদৰে তোমালোকে ভাগ কৰি লোৱা, তেতিয়া তোমালোকৰ যথেষ্টখিনি সুবিধা হ'ব। তো এইটো তোমালোকে কৰিবা। আমাৰ সকলোৰে অসমীয়া ছাবজেক্ট থাকে, অসমীয়াত বিভিন্ন ধৰণৰ ৰচনাসমূহ আহি থাকে, প্ৰত্যেকবাৰে 5খনকৈ আহে অপশ্যন হিচাপে। তো তোমালোকে গোটেইবোৰ ৰচনা এতিয়া কালেক্ট কৰি থৈ দিয়া। মই আগতে ৰচনাৰ ভিডিঅ' দিছোঁ, মানে প্ৰিভিয়াছ ইয়েৰত যিবোৰ ৰচনা আহিছে গোটেইখিনিয়ে দিয়া আছে,
যিমান ইম্পৰ্টেণ্ট ৰচনা আছে গোটেইখিনি দিয়া আছে যদি কিবা লাগে তোমালোক কমেণ্টত জনাবা এতিয়াৰ পৰাই তোমালোকে ৰচনাসমূহ যুগুত কৰি থৈ দিয়া কিয়নো পিছত তোমালোকে সময় নাপাবা তো মই বহুতখিনি আগতে দিছোঁৱে আৰু এতিয়া যদি কিবা লগা আছে সেইখিনি মোক কমেণ্টত জনাবা আৰু লগতে আৰু তোমালোকক যিবোৰ ছাবজেক্টৰ নোটছ লাগে সেইসমূহ তোমালোকে এতিয়া বিচাৰি থৈ দিয়া আৰু মোক কমেণ্টত জনোৱা মই সেইবোৰ দিবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণৰ নোটছ দিছোঁৱে আগতে বহুত ছাবজেক্টৰ এতিয়া আৰু যিবোৰ লাগে সেইবোৰ দিবলৈ চেষ্টা কৰিম তোমালোকে একদম চিন্তা নকৰিবা গোটেইখিনি নোটছ মই দি দিম তোমালোক যি লাগে মোক কমেণ্টত বা জনাই দিবা আৰু আজিলৈ ভিডিঅ'টো এইখিনি আছিল এইকেইটা টিপছ তোমালোকে নিশ্চয় ফ'ল' কৰা বহুত ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ আৰু লগতে যিবোৰ নোটছ লাগে সেইবোৰ মোক কমেণ্টত জনাই থৈ দিবা মই তোমালোকক দি দিম